ৰুলেই নহ'ব গছপুলিখিনি যাতে ডাঙৰ দীঘল হয় আমি ধুনীয়াকৈ লালন পালন কৰিব লাগিব আৰু এইবাৰ গছপুলিখিনি অকণমান কমাৰ্চিয়েল ধৰণৰ গছপুলি ৰোৱা হ'ব আপোনালোকক ইতিমধ্যে কৈছে কমাৰ্চিয়েল মানে যিখিনি গছপুলিৰ জৰিয়তে ভৱিষ্যতে আমি আৰ্থিকভাৱে লাভৱান হ'ব পাৰোঁ যিটো আমি কমাৰ্চিয়েল বুলি কওঁ না এই অমৃত বৃক্ষ আন্দোলন 2024 ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা আমাৰ কলেজত অনুষ্ঠিত কৰিছে আৰু আমাৰ কলেজৰ যিটো ইকো ক্লাব আছে ইকো ক্লাবৰ সহযোগিতাত আমি আজি এইটো অনুষ্ঠিত কৰিছোঁ ভাল লাগিছে যে ইমান মহান এটা অনুষ্ঠান এই বছৰৰ যিটো কাৰ্যসূচী আমাৰ সৰ্বমোত্তজ বৰুৱা মহাবিদ্যালয়ত আমি উদ্বোধনী কৰিব পাৰিছোঁ আমাক এই সুবিধাটো দিয়াৰ কাৰণে আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ জনাইছোঁ লগতে অসম চৰকাৰকো ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে আমি এই কাৰ্যসূচীত আমি যোৱাবাৰৰ পৰাই অংশগ্ৰহণ কৰি আছোঁ আৰু আমাৰ যিটো পি কলেজৰ যিখন ইকো ক্লাব আছে ইকো ক্লাব ইতিমধ্যে আমি প্ৰায় আজিৰ পৰা মানে ইষ্টাব্লিছমেণ্ট হোৱাৰ পৰাই আমি বৃক্ষৰোপণ কাৰ্যসূচী চলাই আছোঁ আপোনালোকে ইতিমধ্যে আমাৰ কলেজটো চাব পাৰিছে যে আমি গ্ৰীনাৰী কৰি পেলাই যোৱাৰ চেষ্টা চলাই আছোঁ আৰু এইবাৰো আমি আশা কৰিছোঁ আমাৰ ভাগত যিখিনি আমাৰ গছপুলি আহিব এইখিনি আমাৰ যিহেতু আমাৰ এই সৰ্বমোত্তজ বৰুৱা মহাবিদ্যালয়ৰ মেইন কেম্পাছটো অলপ সৰু আমাৰ বেলেগ এটা কেম্পাছ আছে মাটিয়াবাগত আমি তাত এটা প্ৰজেক্ট এইবাৰ ল'ম বুলি ভাবিছোঁ ফৰেষ্ট প্ৰজেক্ট ল'ম বুলি ভাবিছোঁ এই বৃক্ষৰোপণ কাৰ্যসূচী গছপুলি তেনেধৰণে নষ্ট হোৱা নাই কিহৰ কাৰণে এই গছপুলিখিনি অনুষ্ঠান প্ৰতিষ্ঠান বা NGO বা ব্যক্তিগত যিসকলে লগাইছে তেখেতসকলে ব্যক্তিগতভাৱে বা আনুষ্ঠানিকভাৱে তেওঁলোকে এইখিনি দায়িত্ব লৈছে কোনো ক্ষেত্ৰত হয়তো বানপানী বা তেনেকুৱা ধৰণৰ কথাত দুই এটা পুলি কৰিছে কিন্তু যথেষ্ট সংখ্যক পুলি আমাৰ ছাৰ্ভাইভ কৰিছে গতিকে এনেধৰণে যদি গছপুলিখিনি বা এনেধৰণৰ আঁচনিখিনি যদি ভালদৰে ৰূপায়ণ কৰা যায় গতিকে এই ক্ষেত্ৰত আমি পৃথিৱীখন সেউজীয়া কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি লাভৱান হওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।